মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ক্লাছ 6ৰ সমাজ বিচিত্ৰাৰ যেটো 12 নম্বৰ পাঠ আছে সমাজ, পৰিয়াল, প্ৰতিবেশী আৰু ৰাইজ এই পাঠৰ প্ৰশ্ন উত্তৰ কেইটা। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিবা। ওকে, তোমালোকে চেপ্টাৰটো পঢ়িবা, চেপ্টাৰটো একেবাৰে ইজি হয়। ঠিক আছে, তো পৰিয়াল কাক বোলে, পৰিয়ালত কোন কোন সদস্য থাকে, ঠিক আছে, এইবিলাকৰ বিষয় ইয়াত দিছে। তো তোমালোকে এইখিনি পঢ়িবা। ঠিক আছে, তো এইখিনিৰ ওপৰত তোমালোকক ইয়াত মানে কেইটামান প্ৰশ্ন কৰিছে অনুলিনি 1ত। ঠিক আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। ক দিছে পৰিয়াল বুলিলে কি বুজা, তাৰপিছত খ দিছে পৰিয়াল এটাত সদস্য কি কি প্ৰকাৰে যোগ হয়, তাৰপিছত দিছে পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগে, তাৰপিছত ঘত আছে যে ভাৰতীয় পৰম্পৰাত পৰিয়াল সম্বন্ধে কি কোৱা হৈছে, তাৰপিছত দিছে পৰিয়ালৰ পৰা আমি কি কি পাওঁ। ওকে, তো এইবিলাক একেবাৰে ইজি হয়। ঠিক আছে, এইটো অনুলিনি 1 হয় আৰু এইটো অনুলিনি 2 হয়। ঠিক আছে, এইটো চেপ্টাৰত দুটা অনুলিনি দিছে, গতিকে ভিডিঅ'টো একেবাৰে শৰ্ট হ'ব। ঠিক আছে, একেবাৰে শৰ্ট হ'ব। ওকে, তোমালোকে চিন্তা নকৰিবা, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ওকে, সো বলা আমি 1 নম্বৰ অনুলিনিৰ পৰা প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰা আৰম্ভ কৰোঁ। বলা ইয়াৰ পৰা প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰা আৰম্ভ কৰি দিওঁ। এইটোৰ পৰা পৰিয়াল বুলিলে কি বুজা। ঠিক আছে, ছাত্ৰ-ছাত্ৰীসকল অনুলিনি 1ৰ 1 নম্বৰ কত তোমালোকক দিছে পৰিয়াল বুলিলে কি বুজা, অৰ্থাৎ হোৱাট ইজ ফেমিলি। পৰিয়াল মানে হৈছে ফেমিলি। ঠিক আছে, তো একেবাৰে ইজি কুৱেশ্যন হয়। ওকে, তো পৰিয়াল বুলিলে কি বুজা, ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে পৰিয়াল বুলিলে বুজো এটা মানুহৰ গোট। ঠিক আছে, পৰিয়াল মানে এটা মানুহৰ গোট য'ত মা দেউতাক থাকে, সন্তান থাকে আৰু আন আত্মীয় স্বজনে একেলগে বাস কৰে। ঠিক আছে, পৰিয়ালত কি হয়, মাক দেউতাক থাকে, তাৰপিছত মাক দেউতাকৰ সন্তান থাকে আৰু বেলেগ বেলেগ আত্মীয় স্বজন থাকে। ঠিক আছে, আৰু তেওঁলোকে যেতিয়া একেলগে বাস কৰে তেতিয়া আমি তাক কি বুলি কওঁ, পৰিয়াল বুলি কওঁ। ঠিক আছে, সো তোমালোকে ডেফিনেশ্যনটো এইদৰে লিখিবা, অৰ্থাৎ উত্তৰটো এইদৰে লিখিবা পৰিয়াল বুলিলে বুজো এটা মানুহৰ গোট য'ত মাক দেউতাক, সন্তান আৰু আন আত্মীয় স্বজনে একেলগে বাস কৰে আৰু ইজনে সিজনক সহায় কৰে। ঠিক আছে, তো তোমালোকে পৰিয়ালৰ বা ফেমিলিৰ ডেফিনেশ্যনটো লিখিবা। ঠিক আছে ষ্টুডেণ্টছ, তাৰপিছত তোমালোকক খত দিছে পৰিয়াল এটাত সদস্য কি কি প্ৰকাৰে যোগ হয়। কি কৈছে, পৰিয়াল এটাত সদস্য কি কি প্ৰকাৰে যোগ হয়। তো জন্মসূত্ৰে, অৰ্থাৎ মানে ধৰি লোৱা এটা পৰিয়ালত দুজন মাক দেউতাক আছে, তো মাক দেউতাকৰ ঘৰত সন্তান হ'লে তো সেই সন্তানটো সেইটো পৰিয়ালৰে সদস্য হ'ব ন। তাৰমানে জন্মসূত্ৰে পৰিয়ালত সদস্য যোগ হয়। তাৰপিছত বিবাহ সূত্ৰে, ঠিক আছে, বিবাহ হ'লে পৰিয়ালত নতুন মেম্বাৰ এড হয় ন, মানে নতুন সদস্য যোগ হয়। তাৰপিছত আছে দত্তক সূত্ৰে। দত্তক সূত্ৰে মানে গোট লয় যে, অৰ্থাৎ এডপ্ট কৰি লয় যে, মানে কোনোবা এজন দুখীয়া থাকিলে, মাক দেউতাক নাথাকিলে তেওঁক মানে যে মানে নিজৰ সন্তানৰ দৰে যে পোহপাল দিয়ে, তাক মানে কোৱা হয়, হিন্দীত কোৱা হয় গোদ লোৱা। ঠিক আছে, অসমীয়াত কি কয় আই ডোন্ট ন', তোমালোকে মোক কমেণ্ট কৰি জনাবা। ঠিক আছে, কোলাত লোৱা কয় চাগে, আই ডোন্ট ন', তোমালোকে মোক কমেণ্টত জনাবা। ঠিক আছে, ইংৰাজীত কয় এডপ্ট কৰা। চোৱা, পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগে। ঠিক আছে, পৰিয়ালত যোনকেইজন সদস্য থাকে তেওঁলোকে মানে কি কৰিব লাগে পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে। তো মিলা প্ৰীতিৰে থাকিব লাগিব, আচাৰ ব্যৱহাৰ ভাল কৰিব লাগিব, পৰিয়ালৰ সদস্যসকলে ইনকাম কৰিব লাগিব। ঠিক আছে, তো এইটো তোমালোকে লিখিবা পৰিয়াল এটা সুচাৰুৰূপে চলাবলৈ সদস্যসকলে ইজনে সিজনক সহায় কৰিব লাগে, ঘৰুৱা কামত ভাগ ল'ব লাগে আৰু মৰম যত্নেৰে থাকিব লাগে। ঠিক আছে, তো এইটো লিখিবা তোমালোকে ধুনীয়াকৈ। তাৰপিছত আছে ঘ তোমালোকক দিছে ভাৰতীয় পৰম্পৰাত পৰিয়াল সম্বন্ধে কি কোৱা হৈছে। ভাৰতীয় পৰম্পৰাত পৰিয়াল সম্বন্ধে কি কোৱা হৈছে, কি কোৱা হৈছে বাৰু তোমালোকে এইদৰে লিখিবা যে ভাৰতীয় পৰম্পৰাত পৰিয়ালক অতি গুৰুত্ব দিয়া হয়, ইয়াত গোটেই বিশ্বকে এটা পৰিয়াল বুলি ভবা হয়। ঠিক আছে, নেক্সট আছে 2 নম্বৰ, প্ৰথম অনুলিনিৰ 2 নম্বৰ কুৱেশ্যন হয় এইটো যে পৰিয়ালৰ পৰা আমি কি কি পাওঁ। পৰিয়ালৰ পৰা আমি কি কি পাওঁ, পৰিয়ালৰ পৰা আমি মৰম, যত্ন, শিক্ষা, সহায় সহযোগ আৰু সুৰক্ষা পাওঁ। ঠিক আছে, তো এতিয়া অনুলিনি 2ত চোৱা, ইয়াত তোমালোকক 1 নম্বৰ দিছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰতিবেশী মানে কি, অৰ্থাৎ
নেইবাৰ্ছ ঠিক আছে পড়োশী ৰাইজ বুলিলে কি বুজা ৰাইজে সহযোগিতাৰে পালন কৰা যিকোনো দুটা উৎসৱ উল্লেখ কৰা তাৰপিছত দিছে সামূহিক গোটৰ এটা উদাহৰণ দিয়া ঠিক আছে ষ্টুডেন্টস তো চোৱা 2 নম্বৰ তোমালোকক কি কৈছে চোৱা সমাজ এখন সুচাৰুৰূপে চলাত প্ৰতিবেশীৰ ভূমিকা সম্বন্ধে চমুকৈ লিখা তাৰপিছত দিছে অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা বৰ্ণনা কৰা তো চোৱাচোন ছাত্ৰ-ছাত্ৰীসকল কত তোমালোকক কি দিছে কত দিছে প্ৰতিবেশী মানে কি অৰ্থাৎ পৰখী ঠিক আছে বা নেইবাৰ্ছ ঠিক আছে তো প্ৰতিবেশী মানে হৈছে আমাৰ ওচৰে পাজৰে বসবাস কৰা মানুহ ঠিক আছে তাৰপিছত দিছে ৰাইজ বুলিলে কি বুজা উত্তৰ লিখিবা ৰাইজ বুলিলে এখন গাঁৱৰ বা এলেকাৰ সকলো লোকক একেলগে বুজো ঠিক আছে ষ্টুডেন্টস নেক্সট আছে গ তোমালোকক দিছে ৰাইজে সহযোগিতাৰে পালন কৰা যিকোনো দুটা উৎসৱ উল্লেখ কৰা ৰাইজে সহযোগিতাৰে পালন কৰা তোমালোকক যিকোনো দুটা উৎসৱ উল্লেখ কৰিবলৈ দিছে তো তোমালোকে ইয়াৰ উত্তৰটো এডৰ লিখিবা যে ভোগালী বিহুৰ উৰুকা ভেলাঘৰ সজা আৰু নামঘৰৰ ভাওনা ঠিক আছে নেক্সট আছে ঘ তোমালোকক দিছে সামূহিক গোটৰ এটা উদাহৰণ দিয়া তোমালোকক সামূহিক গোটৰ এটা উদাহৰণ দিবলৈ দিছে ওকে তো তোমালোকে ইয়াত লিখিব পাৰা আবাসিক কল্যাণ সমিতি তাৰপিছত 2 নম্বৰত চোৱাচোন কি কৈছে ইয়াত কৈছে সমাজ এখন সুচাৰুৰূপে চলাত প্ৰতিবেশীৰ ভূমিকা সম্বন্ধে চমুকৈ লিখা কি কৈছে সমাজ এখন সুচাৰুৰূপে চলাত প্ৰতিবেশীৰ ভূমিকা সম্বন্ধে চমুকৈ লিখা তো ষ্টুডেন্টস তোমালোকে ইয়াৰ উত্তৰ লিখিবা সমাজ এখন সুচাৰুৰূপে চলাত প্ৰতিবেশীৰ ভূমিকা গুৰুত্বপূৰ্ণ কাৰণ প্ৰতিবেশীয়ে বিপদ আপদত সহায় কৰে উৎসৱত একেলগে অংশ লয় আৰু ৰাজহুৱা সম্পত্তিৰ যত্ন লয় ঠিক আছে তাৰপিছত 3 নম্বৰ তোমালোকক দিছে অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা বৰ্ণনা কৰা কি কৈছে অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা বৰ্ণনা কৰা তো উত্তৰ তোমালোকে লিখিবা অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা গুৰুত্বপূৰ্ণ ৰাইজে গাঁৱৰ সমস্যা সমাধান কৰে উৎসৱ পালন কৰে আৰু সকলোকে একেলগে ৰাখে ঠিক আছে তো এটো আছিল তোমালোকৰ লাষ্ট কোৱেশ্চন তো তোমালোকৰ যেটো 13 নম্বৰ চেপ্টাৰ আছে ভাৰতৰ শাসন ব্যৱস্থা গঠন এই চেপ্টাৰটিৰ লিংক মই ডেসক্ৰিপচনত দি থৈ দিছো ঠিক আছে তো ডেসক্ৰিপচনৰ পৰা এটো ভিডিও তোমালোকে চাব পাৰিবা অৰ্থাৎ এটো চেপ্টাৰৰ কোৱেশ্চন আনসাৰ ডিসকাস কৰা ভিডিওটো তোমালোকে চাব পাৰিবা ঠিক আছে আৰু বেলেগ যিকোনো সাবজেক্টৰ অৰ্থাৎ যিকোনো কিতাপৰ যিকোনো চেপ্টাৰৰ ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাব পাৰা ঠিক আছে তাত তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে ক্লাস 6 ৰ পৰা নহয় एक्चुअली ক্লাস 3 ৰ পৰাই ক্লাস 3 ৰ পৰা ক্লাস 10 লৈকে গুটিকিটা সাবজেক্টৰ গুটিকিটা চেপ্টাৰৰ ভিডিও তাত তোমালোকে পাই যাবা ঠিক আছে সো প্লেলিষ্টত মানে যাবা দৰকাৰ হলে ওকে তো ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিওটো ইমানে আছিল ভিডিওটো ভাল লাগিলে তোমালোকে লাইক এটা কৰি দিয়া আৰু যোনে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা আৰু কমেন্ট এটা কৰি জনাবা ভিডিওটোৰ বিষয়ে মানে ভিডিওটো তোমালোকক কেনে লাগিছে ঠিক আছে তো আজি ভিডিওটো ইমানে আছিল আজি ভিডিওটো সৰ্বক তোমালোক সকলোকে বহুত 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 ধন্যবাদ